বৰলাংফাৰত পত্নীক ঘপিয়াই হত্যা ঘাতক স্বামী গ্ৰেপ্তাৰ। দেওবাৰে দিনৰ প্ৰায় 2মান বজাত বৰলাংফাৰ আৰক্ষীৰ পৰা জানিব পৰা অনুসৰি কাৰ্বি আংলং জিলাৰ বৰলাংফাৰ থানাৰ অধীনৰ গৰম পানীত শনিবাৰে নিশা প্ৰায় 10:30মান বজাত বাবুল ওৰফে ৰতন গোৱাৰী নামৰ ব্যক্তিজনে নিজ পত্নী ঝাৰু গোৱাৰীক দাৰে গপিয়াই হত্যা কৰে। আৰক্ষী সূত্ৰে জানিব পৰা মতে পতি পত্নীৰ মাজত হোৱা বিবাদৰ ফলত স্বামী বাবুল গোৱাৰীয়ে পত্নীক দাৰে ডিঙিত ঘপিয়াই দিয়াৰ ফলত পত্নীৰ থিতাতে মৃত্যু ঘটে। ঘটনাৰ তথ্য লাভ কৰি আৰক্ষীয়ে হত্যাকাৰী বাবুল গোৱাৰীক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি আজি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে। কি হৈছিলে ঘটনাটো কিবা গম পাইছে? ঘটনাটো মানে মই গুৱাহাটীত আছিলোঁ। গুৱাহাটীত থাকোঁতে মোৰ বৌয়ে ফোন কৰিলে মোক। বৌয়ে ফোন কৰি পেলাই ক'লে এনেকুৱা হ'ল। পূৰা মাওক পূৰা কাটি মেলি মৰাই দিলে বুলি ক'লে। কোনে মৰাই? দেউতাই কাটি মেলি পূৰা মৰাই দিলে আৰু মোক ক'লে আহি যা সোনকালে। মই ক'লে মই এতিয়া ফটককৈ কেনেকৈ আহিম বৌ বুলি ক'লোঁ মই। সি ক'লে যেনেকৈ হ'লেও আহি যা, আমি কি কৰিম এতিয়া, মৰি যোৱাৰ পিছত আমি কি কৰিম, আমিওতো কেনেকৈ চাম, আমিও কেনেকৈ কৰিম, আমি মতা মানুহ নাই এতিয়া ঘৰত বুলি। আমিও ককায়ো বেংগলোৰত আছে, এতিয়া ময়ো গুৱাহাটীত আছোঁ। গুৱাহাটীত থাকোঁতে ময়ো ৰাতিপুৱা 4টা বজাত আহি পাইছোঁ। মই আহোঁতে ডেড বডি গাড়ীত উঠাবলৈ হ'ল, ঘৰৰ পৰা আনি গাড়ীত উঠাবলৈ হ'ল। ঘৰত কোনো নাছিলে? ঘৰত মায়ে আছে, দেউতা আছে, এনে দুটাই আছিলে। দেউতাই মানে কিহেৰে মাৰিছে? দাও দি কাটিলি। কি নাম আছিল দেউতাৰ? ৰতন গোৱাৰী। বৰলাংফাৰ ক'ত আছিলে গাঁও? বৰলাংফাৰ গৰম পানী। এতিয়া দেউতাক আৰক্ষীয়ে দেউতাক এতিয়া এৰেষ্ট দিছে।